বিৰোধী শিবিৰত মিত্ৰতা সম্ভৱনে? কংগ্ৰেছলৈ ৰৈ ৰৈ আমনি লাগিছে ৰাইজৰ দলৰ। কংগ্ৰেছে নিদিলেও পছন্দৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈয়ে। শনিবাৰে ৰাইজৰ দলে চূড়ান্ত কৰিব সিদ্ধান্ত। কংগ্ৰেছে নামানিলেও সেই সিদ্ধান্ত বাহাল থাকিব। অৱশ্যে মিত্ৰতাক লৈ এতিয়াও আশাবাদী অজাপ। অদূৰদৰ্শী নেকি গৌৰৱ গগৈ? মিত্ৰতা সন্দৰ্ভত নিজৰ স্থিতি তথা দলৰ স্থিতি এতিয়াও স্পষ্ট কৰিব পৰা নাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ সৈতে মিত্ৰতা সন্দৰ্ভত কথা হোৱা নাই নেকি গৌৰৱ গগৈৰ? কিয়নো গৌৰৱ গগৈয়ে শুকুৰবাৰে সন্ধিয়া দিয়ে এটা সামাজিক মাধ্যমত বিশেষ পোষ্ট। মিত্ৰতা সন্দৰ্ভতে আছিল সেই পোষ্টটো, য'ত তেওঁ লিখিছে সাধ্য অনুযায়ী আগবাঢ়ি যাবলৈ তেওঁ যথেষ্ট প্ৰয়াস কৰিছে। কংগ্ৰেছে বহু আসন ত্যাগ কৰিছে। মিত্ৰতাৰ প্ৰয়োজন আছে বাবেই আসন বিতৰণৰ প্ৰক্ৰিয়াটো এৰা ধৰাৰ মাজেৰে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছো। এই কথাখিনিয়ে ইংগিত দিলে বিৰোধী শিবিৰৰ মাজৰ মিত্ৰতাৰ টান কিমান আছে। আজিৰ দিনটোত অখিল গগৈ সুখী নহয় কংগ্ৰেছৰ স্থিতিক লৈ। অখিল গগৈক পছন্দৰ সমষ্টি কেৱল 4টাহে প্ৰদান কৰিছে কংগ্ৰেছে। উজনি অসমত সমষ্টি নিদিলে নহব মন্তব্য অখিল গগৈৰ। ধেমাজি, ডিমৌ, মৰিয়নি, চিচি বৰগাঁও লাগিবই অখিল গগৈক। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অতি জৰুৰীভাৱে দিবলগীয়া হৈছে, কিয়নো কংগ্ৰেছ দলৰ লগত আমাৰ যি বুজাবুজি আছিলে বা এতিয়াও শেষ হৈ যোৱা নাই, কিয়নো কংগ্ৰেছ দলে ৰেছপন্স যিটো কৰিব লাগে ভালকৈ কৰা নাই। আসন তেওঁলোকে আমাক 13খন দিব খুজিছে হা, কিন্তু 13খনেই কৈছে, কিন্তু 13খনৰ 4খনেই আমাৰ নিজৰ। তাৰপিছত আকৌ যিকেইজনে আলোচনাত বহিলে তাৰে কেইজনমানে আকৌ গোটেই ছিটবিলাক বদলাই দিলে আমাক। এইটোত মোৰ কেণ্ডিডেট আছে, এইটোত মোৰ কেণ্ডিডেট আছে, এনেকৈ কৈ। এতিয়া যদি কেণ্ডিডেট নিজৰ নিজৰ থাকে আৰু যদি এলায়েন্সৰ সমূহীয়া কেণ্ডিডেট নাথাকে, কংগ্ৰেছৰ নিজৰ কেণ্ডিডেট মানে সমূহীয়া কেণ্ডিডেট নাথাকে, যদি কংগ্ৰেছৰ কোনোবা লিডাৰৰ নিজৰ নিজৰ কেণ্ডিডেট থাকে, তেতিয়াহ'লে ক'ত এলায়েন্স হ'ব কওক আপোনালোকে? ইয়াৰ পিছতে নাৰাজ অখিল গগৈক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ। মিত্ৰতাক লৈ অখিল গগৈ নাৰাজ নহয়, তেওঁ চিৰিয়াছহে। ত্যাগ আৰু এৰা ধৰাৰ মাজেৰে হ'ব মিত্ৰতা। মই এই বিষয়ে খুব বৰ বেছি কথা ক'ব নিবিচাৰোঁ। মই তৃণমূল পৰ্যায়ৰ এজন কৰ্মী, গতিকে নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়াই কি কথা বাৰ্তা পাতিছে, আমাৰ হাইকমাণ্ডে কথাবোৰ শুনিছে। সিদ্ধান্ত হ'ব। কংগ্ৰেছে এৰা ধৰা আৰু ত্যাগৰ মনোভাৱেৰে সকলো কাম কৰি আছে। তেওঁলোকে আসন বিচাৰি আছে, এলায়েন্স সোনকালে লাগে, তাকো আমি নস্যাৎ নকৰোঁ, তেওঁলোকৰ কথাত আমি ভুল নধৰোঁ। কিন্তু এটা কথাই কওঁ, এলায়েন্স হ'ব, যে সকলো মিত্ৰ দলৰ লগত কথা পাতি কোনে ক'ত জিকিব পাৰিব, কোন সমষ্টিত কোন দলৰ প্ৰাৰ্থীৰ জিকাৰ সম্ভাৱনা বেছি, তাৰ ওপৰতে এলায়েন্সৰ কথা বাৰ্তাবোৰ চলি আছে। অখিল গগৈ ডাঙৰীয়াৰ এইকেইটা দিন মই কথা বাৰ্তা দেখি আছোঁ, নাৰাজ বুলি মই নকওঁতেও চিৰিয়াছ। মিত্ৰতা সন্দৰ্ভত কিন্তু বিৰোধী দলসমূহে পূৰ্বৰ ভুলৰ পৰা শিক্ষা লোৱা উচিত। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰে মিত্ৰতা নোহোৱাই কাল হৈছিল বিৰোধীৰ। 21ৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল সৰ্বমুঠ 29খন আসন। তেতিয়া মিত্ৰতা হোৱা নাছিল ৰাইজৰ দল তথা অজাপৰ সৈতে। বহু সমষ্টিত কংগ্ৰেছ আছিল 3য় স্থানত, ক'ৰবাত ৰাইজৰ দল যদি 2য় স্থানত আছিল, আন ক'ৰবাত আকৌ অসম জাতীয় পৰিষদ আছিল 2য় স্থানত। 21ত কংগ্ৰেছ আৰু অন্যান্য বিৰোধীৰ মিত্ৰতা হোৱা হ'লে 74খন আসন পালেহেঁতেন সন্মিলিত বিৰোধীয়ে। 74খন আসন লাভ কৰাৰ পিছত চৰকাৰ অচিৰেই গঠন কৰিব পাৰিলেহেঁতেন বিৰোধীয়ে। আকৌ হ'ব নেকি একেই ভুল? পূৰ্বৰ ভুলৰ পৰা একো নিশিকিলে নেকি বিৰোধীয়ে? মিত্ৰতা সন্দৰ্ভত পিছে এতিয়াও আশাবাদী অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। গোটেই প্ৰক্ৰিয়াটোক আমি ত্বৰান্বিত কৰাৰ স্বাৰ্থত নিৰ্বাচন যিহেতু বৰ বেছি দিন নাই, প্ৰথমতে মিত্ৰতাটো চূড়ান্ত হ'ব লাগিব, ঘোষণা হ'ব লাগিব, তাৰপিছত ইছ্যু বেছ মানুহৰ ওচৰলৈ যাব লাগিব। জনগণে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ যিটো পৰিৱেশ, যিসকল নেতৃত্ব লৈ আছোঁ তেওঁলোকৰ সন্মুখত দেখা পাব লাগিব যে তেওঁলোকৰ মাজত চিমেণ্টেড ইউনিটি তেওঁলোকৰ মাজত গঢ় লৈ উঠিছে। তেওঁলোক যুঁজিবৰ কাৰণে এগ্ৰেছিভলি মানুহৰ জনগণলৈ গৈছে।
সেইকাৰণে আমি তাৎক্ষণিকভাৱে ক্ষিপ্ৰতাৰে মিত্ৰতাৰ বিষয়টো সম্পন্ন কৰিবৰ কাৰণে সমাপন কৰিবৰ কাৰণে ইতিমধ্যে আহ্বান জনাইছোঁ বহুবাৰ। যোৱাকালিও মই সংবাদ মাধ্যমৰ আগত কৈছোঁ। তাৰ আগদিনাখন যেতিয়া আমি বিৰোধী দলসমূহ আমি একেলগে বহিছিলোঁ তেতিয়াও এই বিষয়টো আমি উল্লেখ কৰিছিলোঁ। গতিকে আমাৰ দৃষ্টিভংগীটো স্পষ্ট যে বিৰোধীৰ ভোট বিভাজন ৰোধ কৰিবৰ কাৰণে আমি আৰম্ভণিৰ পৰা বহুদিনৰ পৰা উপনিৰ্বাচনৰ দিনৰ পৰা আমাৰ দলেই প্ৰথম কৈছিলোঁ যে বিৰোধীৰ ভোটটো বিভাজিত হ'ব নালাগে। এতিয়া প্ৰশ্ন হয়, কংগ্ৰেছে বিৰোধীৰ অংশীদাৰী দলসমূহক বুজাই বঢ়াই ২৬খন আসনতে সৈমান কৰাই ৰাখিব পাৰিবনে, নে মিত্ৰতাত একেবাৰেই নাথাকিব অখিল গগৈ? ব্যুৰো ৰিপৰ্ট NKTV+।